আক্ৰাছুৰ বহু বিভাজিত গোটবিলাকক একত্ৰিত কৰাই হৈছে আমাৰ একত্ৰীকৰণ সমন্বয়ৰক্ষী সমিতিৰ দায়িত্ব। আৰু এই দায়িত্ব প্ৰদান কৰিছিল বঙাইগাঁৱত জুলাই মাহত নাগৰিকসকলে বা সমূহ ৰাইজে মোটামুটি আমাক এটা কমিটি বনাই দায়িত্ব দিছিল। আৰু তেতিয়াৰ পৰা আমি আজি প্ৰায় 7খন মিটিং কৰিলোঁ। এই 7 মাহ বা 8 মাহত এই কেইমাহৰ ভিতৰত বিভিন্ন বিষয়ে আলোচনা বিলোচনা কৰি প্ৰত্যেকটা কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা বিশ্লেষণ ইত্যাদি কৰাৰ পিছত আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ। আৰু এই সিদ্ধান্ত মৰ্মে আমি একত্ৰীকৰণ কৰিবলৈ ওলাইছোঁ। সেইকাৰণে আজিৰ মিটিংখনতে ফাইনেল বা চূড়ান্ত সিদ্ধান্ত লোৱা হ'ল যে আক্ৰাছুৰ যিকেইটা গোট আছে এই সকলোবোৰ গোটকে একত্ৰিত কৰি এটা ঐক্যবদ্ধ বা একত্ৰিত আক্ৰাছুৰ গঠন কৰিবলৈ আমি 30 মাৰ্চ প্ৰতিনিধি সভা আহ্বান কৰিছোঁ। কোন জেগাত? শক্তি আশ্ৰমৰ স্বামী যোগানন্দগিৰি মহাবিদ্যালয় তাৰে প্ৰেক্ষাগৃহত আমাৰ এই প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব। এই সংবাদমেলৰ যোগেদি আহ্বান জনাইছোঁ যে সকলোবোৰ গোটেই নিজৰ বিভেদ মনোমালিন্য পৰিহাৰ কৰি সকলোৱে শুদ্ধ জাতিৰ কাৰণে কৰিবৰ কাৰণে আগবাঢ়ি আহি একত্ৰিত হওক, এই আহ্বান আমি একত্ৰীকৰণ সমিতিৰ তৰফৰ পৰা জনাইছোঁ। ছাত্ৰ আন্দোলনটো আমাৰ জাতিৰ এটা সংগ্ৰামী সত্তা। গতিকে এই সংগ্ৰামী সত্তাটো যদি বিভাজিত হৈ থাকে, আমাৰ জাতীয় স্বাৰ্থ পূৰণত জাতীয় সংগ্ৰামত বিজুতি ঘটে। আৰু সেই পৰিস্থিতিটো আমাৰ হৈছে। এই পৰিস্থিতিৰ অৱসান ঘটাব লাগে বুলি আমাৰ বিভাজিত গোটসমূহ প্ৰত্যেকটো গোটেই উপলব্ধি কৰিব পাৰিছে বুলি আমি অনুভৱ কৰোঁ। আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছিলোঁ। বিগত যিকেইখন আলোচনা হ'ল সেই আলোচনাসমূহত তেখেতসকলে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে। আৰু অনুভৱসমূহ যিধৰণে তেওঁলোকে ব্যক্ত কৰিছে জাতীয় স্বাৰ্থৰ খাতিৰত সকলোৱে একত্ৰিত হোৱাৰ পোষকতা কৰিছে। যিখিনি নিজৰ মাজত তেখেতসকলৰ মনোমালিন্য আছিল বা মতানৈক্য আছিল সেইখিনি ইমান দিনে দূৰ হ'ল বুলি আমাৰ অনুভৱ হৈছে। আৰু যদি কিবা থাকেও সেইখিনিও আমি আমাৰ সমিতিৰ মজিয়াত উত্থাপন কৰিলে তাক আমি সমাধান কৰাত বা মতানৈক্য দূৰ কৰাত সফল হ'ম। আৰু 30 তাৰিখে অহা 30 মাৰ্চত যিখন প্ৰতিনিধি সভা হ'বলৈ গৈ আছে সেই সভাত আমি সকলোৱে ভাতৃত্ববোধেৰে একত্ৰিত হৈ এখন নতুন আমাৰ সমিতি কেন্দ্ৰীয় সমিতি গঠন কৰাত আমি সফল হ'ম। এইখিনি আশাৰে আজি আমি এই সভাখনৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।